মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক প্ৰৰোচিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁৰ বিৰুদ্ধে NSA লগাব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই তাত চে গুয়েভাৰৰ ফটো অঁকা নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও চে গুয়েভাৰক চিনি নাপাওঁ বুলি কৈছে কিন্তু আশ্চৰ্যজনকভাৱে তাত কিন্তু চে গুয়েভাৰৰ ফটো অংকন কৰা নাছিলে। ফটো অংকন কৰা হৈছিলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, আৰু সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন মোহাৰি দিছিলে চৰকাৰ প্ৰশাসনে, আৰু তাৰ পাছত পুনৰ অংকন কৰিছিল মাৰ্চেল বৰুৱাই। তাৰ পাছত তেওঁ আজি দুদিন আগত সংবাদমেল যোগে কৈছে যে যদি ছবি অংকন কৰে NSA লগাই দিব। জুবিন গাৰ্গলৈ ভয় নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? আমাৰ প্ৰশ্ন, ছাত্ৰ মুক্তিৰ প্ৰশ্ন এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গলৈ ভয় কৰে নেকি? মৰমৰ শিল্পী জুবিন গাৰ্গক বেয়া পায় নেকি, ভয় কৰে নেকি? কাৰণ তেওঁ ছবি আঁকিলে তেওঁক NSA লগাই দিয়াৰ ধমকি প্ৰদান কৰিছে চিত্ৰশিল্পীক। দ্বিতীয় কথা, তেওঁ আৰু এটা কথা কৈছিল যে অসমৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা, যাক ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিলে, আৰু তাৰ নেতা পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ তেওঁ আহ্বান জনাইছিলে। তেওঁ কৈছিল যে পৰেশ বৰুৱাৰ ছবি আঁকক, কোনোবাই আঁকে যদি। এতিয়া আপোনালোকে জানে যে আলফাৰ লগত যদি অসমৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, কোনোবাই ভাল পাব পাৰে, বেয়া পাব পাৰে, এইটো এটা বেলেগ বিষয়। কিন্তু এটা সাংবিধানিক পষ্টত থাকি, সাংবিধানিক পদবীত থাকি তেওঁ সাৰ্বভৌমত্ব ৰক্ষাৰ কথা কয়, তেওঁ ভাৰতৰ অখণ্ডতা ৰক্ষাৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্ত্ৰাসবাদী এটা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নৱপ্ৰজন্মক প্ৰৰোচিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াই আইনী ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁৰ বিৰুদ্ধে NSA লগাব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এইবাবে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ আপোনালোকে জানে যে আলফাৰ বাবে যদি এটা কবিতাৰ পংক্তি লিখা হয় তেন্তে কোনোবা যুৱতী জেললৈ যাব লগা হয়, কোনোবা ছাত্ৰী জেললৈ যাব লগা হয়। সেই মুহূৰ্তত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে সাংবিধানিক পষ্টত থাকি, সাংবিধানিক পদবীত থাকি তেওঁ যদি নৱপ্ৰজন্মক প্ৰৰোচিত কৰি এটা সন্ত্ৰাসবাদী নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ প্ৰৰোচিত কৰে, তেতিয়া অসমৰ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াৰ লগে লগে আৰু কিছুমান কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভৰলুমুখৰ গছ কটাৰ আন্দোলনৰ কথা কৈছে, লগতে দীঘলী পুখুৰীৰ গছ কটা আন্দোলনৰ কথা কৈছে। তেওঁ কৈছে যে ভৰলুমুখত গছ কটা আন্দোলন কৰা, দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা মানুহখিনি ফ্লাইঅভাৰ বিৰোধী, উন্নয়ন বিৰোধী। তেওঁক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ভৰলুমুখত গছ কটা আন্দোলন কৰা, দীঘলী পুখুৰীত গছ কটা আন্দোলন কৰা কোনো মানুহে, কোনো আন্দোলনকাৰীয়ে, কোনো প্ৰতিবাদকাৰীয়ে উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয়। তাত থকা প্ৰতিজন প্ৰতিবাদকাৰীয়ে এটা কথাই কৈছিলে, গছসমূহ ৰক্ষা কৰক, গছ নাকাটিব, গছ নাকটাকৈ ফ্লাইঅভাৰ বনাওক। এয়ে আমাৰ প্ৰতিজন তাত থকা প্ৰতিবাদকাৰী দাবী আছে। কিন্তু তেওঁ এটা মিছৰিপ্ৰেজেণ্ট কৰি সেই প্ৰতিবাদকাৰীসকলক, যি প্ৰকৃতিপ্ৰেমীসকলক, অসমৰ প্ৰতিটো প্ৰজন্মৰ মানুহক, প্ৰতিটো সচেতন ৰাইজক, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক আৰু সমগ্ৰ নাগৰিক সমাজৰ অসমৰ মানুহক চেতনাক আঘাত কৰি তেওঁ উন্নয়ন বিৰোধী আৰু ফ্লাইঅভাৰ বিৰোধী বুলি ক'ব বিচাৰিছে। তেওঁ সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনো উন্নয়ন আৰু ফ্লাইঅভাৰ বিৰোধী নহয়। আমাৰ দাবী এটাই আছিলে, গছ নাকাটিব আৰু গছ নাকাটাকৈ আপুনি ফ্লাইঅভাৰ বনাওক, আপোনালোকে ফ্লাইঅভাৰ বনাওক। কিন্তু তেওঁ গছ কাটিব যে নোৱাৰিলে, এই ক্ষোভটো এতিয়ালৈকে যোৱা নাই। সেইকাৰণে মাজে মাজে তেওঁ এতিয়াও প্ৰলাপ বকি থাকে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিকালি প্ৰলাপ বকিব ধৰিছে, কাৰণ তেওঁ সাংবিধানিক পষ্টত থাকি সাংবিধানিক পষ্টৰ মৰ্যাদা নজনাকৈ যি টি বকে। সেইকাৰণে আজিকালি সেইবাবে নিষিদ্ধ ঘোষিত সংগঠনৰ নেতাৰ ছবি আঁকিবলৈ নতুন প্ৰজন্মক প্ৰৰোচিত কৰিছে, এটা প্ৰজন্মক বিপথে পৰিচালিত কৰিব চেষ্টা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।